সমগ্ৰ শিক্ষাৰ অধীনত হাপেখাটি শিক্ষা খণ্ডৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ চৰাইদেউ জিলাৰ হাপেখাটি শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়ত 2025-2026 বৰ্ষৰ বাবে ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰে হাপেখাটি সমগ্ৰ শিক্ষাৰ অধীনত বিতৰণ কৰা বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুভাৰম্ভ কৰা বিনামূলীয়া পাঠ্যপুথি বিতৰণত হাপেখাটি সৰ্বশিক্ষা কাৰ্যালয়ৰ কৃষ্ণ হাজৰিকাই আধৰা অনুষ্ঠানত চৰাইদেউ জিলাৰ সহ আয়ুক্ত সোণকৃষ্ণা ঘৰফলিয়া হাপেখাটি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ললিত হাজৰিকা ৰাণা গগৈ হাপেখাটি জ্যেষ্ঠ শিক্ষক ফটিক সোণোৱাল থুলন গগৈকে প্ৰমুখ্যে কৰি হাপেখাটি শিক্ষা খণ্ডৰ শুভাৰম্ভণি অনুষ্ঠানত 52খন বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয় বিশেষকৈ ডিচিএখন চলি আছে মই আচলতে আপোনালোকক যিমানখিনি যেনেকৈ মহিলাৰ কথাখিনি ক'ব লাগে আচলতে শুনিব লাগে সেইখিনি আচলতে ক'ব পৰা নাই বেয়া নাপাব কাৰণ সেইখন এখন ইলেকশ্যনৰ বিশেষ চলি আছে এতিয়া কথাটো হ'ল ফ্ৰী টেক্সটৰ ওপৰত কি এতিয়া আপোনালোকে সকলোৱে জানে অলৰেডি আগত যেতিয়া সোণাৰীৰ লগত হৈছে তেতিয়াও কৈছিলোঁ যে নতুন কিতাপ এখন ল'লে মানুহৰ মনত কি এটা মানে ভাবৰ উদয় হয় মই তেতিয়াও তাত কৈছিলোঁ যে মই টেক্সটবুকৰ ক্ষেত্ৰত নতুন কিতাপ এখন ল'লে এটা নতুন গুণ নাহে জানো মই তেতিয়া কৈছোঁ যে মই এইটো ক্ষেত্ৰত আমলাখি আছিলোঁ কিয়নো মোৰ দাদাৰ টেক্সটবুকখিনি মানে বৰ ধুনীয়াকৈ দাদাই ৰাখিছিলে আৰু সেইখিনি মানে মোৰ কাৰণে সদায় সেইখিনি তাৰমানে এই যে আজি টেক্সটবুকখিনি দেখিছোঁ গোদামঘৰটো সোমাইছোঁ মই নিজে ফোনটো লৈছোঁ মানে মই আকৌ ক্লাছত মানে সেই ষ্টুডিঅ' লাইফটোত মানে মই সেই মানে কিবা পুৰণা নহয় নতুন মোৰ মালিকৰ টিচাৰ আছিলে কিন্তু হ'লেও মোৰ হাতত মানে সেইখিনি সদায় কৰিছে তাৰমানে সেইটোৱে কৈছোঁ আপোনালোকে চাব কিতাপ এখন যেতিয়া দিব ষ্টুডেণ্টক যাতে তেওঁলোকক প্ৰতি ষ্টুডেণ্টজনে পায় এখন বেছিকৈ আপোনালোকে লৈ যাওক প্ৰতি ষ্টুডেণ্টজনে যাতে পায় এনেকুৱা নহয় যে তেওঁ খালি পেলাব যে আৰু এখন দিম কিতাপখনে যাতে উপযুক্ত ব্যৱহাৰ হয় কাৰণ এইটো চৰকাৰৰ এটা খুব এটা কি বুলি ক'ম ষ্টুডেণ্টৰ কাৰণে সমগ্ৰ আমাৰ শিক্ষা জগতৰ বাবে এটা ভাল খবৰ এইবাৰ আমাৰ টেক্সটবুকখিনি সময়মতে আহি পাইছে আৰু সকলোৱে খুব সময়মতে পাইছে তাৰমানে আগতে কি আছিলে কিছুমানৰ ধৰক আমাৰ অৰ্থনৈতিক অৱস্থাটো বেয়া থাকে কিন্তু আগতে কি আছিলে অৰ্থনৈতিক অৱস্থাটো ভাল কিন্তু পৰ্যাপ্ত পৰিমাণে কিতাপ এভেইলেবল নাছিলে কিন্তু বৰ্তমান কি হৈছে চৰকাৰে সেই গোটেইখিনি মানে কি সমস্যা দূৰ কৰিছে আৰু শিক্ষাখন মানে এক আমোদ পৰিৱৰ্তন হৈছে বহুকেইখন কিতাপৰ বাহিৰে আটাইখিনি কিতাপে আহি পাইছে আমি ভাবোঁ আৰু আপোনালোককো অনুৰোধ কৰিছোঁ ইয়াত আমাৰ শিক্ষাখণ্ডৰ বহুত শিক্ষাবলীয়া এখন আছে সামান্য শিক্ষাবলীয়া আছে যাতে আপোনালোকে সময়মতে আৰু এক ধুনীয়াকৈ চিডিউল এটা বনাই ষ্টুডেণ্টৰ মাজত যাতে আপোনালোকে কিতাপখিনি বিতৰণ কৰে আৰু ইয়াকে কৈ মই মোৰ সংযুক্ত সামৰি হাপেখাটিৰ পৰা ৰাজীৱ কলিতা ৰিপৰ্ট অসম টুডে।